তো ভালকৈ পঢ়িম ৰুটিন এখন বনাম তেনেকুৱাকৈ ভাবোঁতে 2025টো গুচিয়ে গ'লগৈ এতিয়া 2026টো যাব ওলাইছে তো চাওঁতে মেট্ৰিক পৰীক্ষা আহি পাই গৈছেগৈ আৰু এতিয়া বহুতো ষ্টুডেণ্টছৰ টেনশ্যন হৈছে যে এতিয়ালৈ একো পঢ়ি হোৱা নাই আৰু কি কৰিবা কাৰণ এইবাৰ তোমালোকৰ কম্পিটিশ্যন গোটেই অসমৰ ষ্টুডেণ্টছৰ লগত আছে চবেই ভালকৈ প্ৰিপেয়াৰ কৰি আছে তো এই এক মাহ যিসকল ষ্টুডেণ্টছে ভালকৈ প্ৰিপেয়াৰ কৰিব সিহঁতৰ ৰিজাল্ট ভাল হ'বই আৰু যোনে এই এক মাহটোকো লাইটলি লৈ দিব সিহঁতৰ কিন্তু ৰিজাল্ট অট'মেটিকলি বেয়া হৈ যাবগৈ তো তোমালোকক প্ৰয়োজন হ'ব এখন ষ্টাডি ৰুটিন কাৰণ বহুতো ষ্টুডেণ্টছৰ এতিয়ালৈ ষ্টাডি ৰুটিন নাই এই জানুৱাৰী মান্থলৈ যদি তোমালোকৰ ষ্টাডি ৰুটিন নাই তেনেহ'লে বিপদত পৰিবলৈ গৈ আছা সেইটো কাৰণে তোমালোকৰ বাবে আজি লৈ আনিছোঁ ষ্টাডি ৰুটিন তো একদম এক্সিলেণ্ট ষ্টাডি ৰুটিন আছে 3খনমান লৈ আনিছোঁ টাইপ তোমালোকে যোনখন ভাল লাগে ফ'ল' কৰিব পাৰা তাৰে ভিতৰত যোনখন আমাৰ যোৱা বছৰ বেষ্ট টাইম টেবুল আছিলে সেইখনো লৈ আনিছোঁ বহুতো ষ্টুডেণ্টছে এখন ফ'ল' কৰি ভাল ৰিজাল্ট পাবৰ কাৰণে সক্ষম হৈছে আৰু মেট্ৰিক পৰীক্ষাৰ ৰিজাল্টৰ পিছত সিহঁতে নিজে আমাক কণ্টেক্ট কৰি জনাইছে যে ইয়াৰ পৰা সহায় হৈছিলে তো এইখন কিন্তু অকণমান স্পেচিয়েল ষ্টুডেণ্টৰ কাৰণে যিসকলে আয়ন ষ্টুডিঅ'ছ আগৰ পৰা ফ'ল' কৰি আহিছা আৰু যিসকলে চেলেঞ্জবিলাক লৈ ভাল পোৱা তো একদম এক্সিলেণ্ট ৰুটিন হয় এখন যদি ফ'ল' কৰা তেনেহ'লে 13 ঘণ্টাতকৈও বেছি পঢ়িব পাৰিবা যদিও টান শুনা গৈছে ইজিলি হৈ যাবগৈ তো কেনেকুৱাকৈ কি হ'ব গোটেইখিনি ডিছকাছ কৰিম কিন্তু প্ৰথম আমি এখন ইজি ৰুটিন চাম তাৰপিছত মিডিয়াম চাম আৰু শেষত আমাৰ আনষ্টপেবল ৰুটিনখন চাম সেইখন যদি ফ'ল' কৰা তেনেহ'লে কোনেও তোমালোকক ৰখাব নোৱাৰিব ৰিজাল্ট ভাল হ'বই কিন্তু এতিয়া আমি আহিছোঁ প্ৰথম ইজি ৰুটিনখনলৈ তো এতিয়াও বহুত এনেকুৱা ষ্টুডেণ্ট আছে কি হৈছে সিহঁতে এতিয়াও স্কুল গৈ আছে স্কুলত হয়তো কোৰ্চ কমপ্লিট হোৱা নাই বা এটেণ্ডেঞ্চৰ প্ৰব্লেম হৈ আছে তো স্কুল যাব লগা হৈ আছে চ' তোমালোকে যদি এতিয়াও স্কুল গৈ আছা তেনেহ'লে কেইটামান কথা মনত ৰাখিব লাগিব ৰুটিন বনাওঁতে তোমালোকে স্কুলৰটো 8 to 3 PM মানটো গুচিয়ে যায় তোমালোকৰ স্কুলতে গুচি যায়গৈ তো ৰাতিপুৱা অকণমান সোনকালে উঠিব চেষ্টা কৰিবা আৰু সোনকালে উঠাৰ পিছত কিবা এখন কিন্তু পঢ়িব লাগিব এনেকুৱা নহয় যে উঠিছা আৰু লগে লগে স্কুল গৈছাগৈ স্কুল যোৱাৰ আগত কিবা এটা ছাবজেক্ট পঢ়িব লাগিব ধৰি লোৱা ছায়েন্সে পঢ়িলা তেতিয়া কি হ'ব ছায়েন্স পঢ়িলে কি হ'ব তোমালোকৰ অকণমান কনচেপ্টবোৰ ভালকৈ বুজি পাবা ৰাতিপুৱা সোনকালে উঠি পঢ়িলে তো সেইটো কাৰণে কিবা এটা ছাবজেক্ট পঢ়ি ল'বা তাৰপিছত স্কুলত গুচি যাবা স্কুলৰ পৰা আহি তোমালোকে ৰেষ্ট ল'বা 1 ঘণ্টা 30 মিনিটমান আৰু তাৰপিছত আকৌ পঢ়াত লাগি যাবাগৈ ধৰি লোৱা ইংলিছখন চাই দিলা তুমি আজি তেনেহ'লে নেক্সট ডে সেইটো টাইমতে আকৌ আছামিজখন পঢ়িবা তো তাৰপিছত তোমালোকে নেক্সট 6 PM পৰা 6:25 মানলৈ ব্ৰেক এটা লৈ দিলা সৰু ব্ৰেক এটা লৈ দিবা তোমালোকে চাহ খাই ল'বা তাৰপিছত তোমালোকে 7:30 পৰা 9 PM লৈ হয় ছ'চিয়েল ছায়েন্স পঢ়িবা তাৰ পিছদিনা আকৌ তোমালোকে ইলেক্টিভ পঢ়িবা তেনেকুৱা নিচিনা অল্টাৰ কৰি যাই থাকিবা এদিন ছ'চিয়েল পঢ়িলে নেক্সট দিনা তোমালোকে ইলেক্টিভ লগাই দিবা তাতে তো এনেইতো ইলেক্টিভ ছাবজেক্ট ইজিয়ে থাকে কিন্তু কিছুমানৰ এডভান্স মেথছ থাকে তো সিহঁতৰ অকণমান টাইম দিব লাগে নেক্সট হৈছে তোমালোকে ডিনাৰ কৰিবা ডিনাৰ কৰি উঠি তোমালোকে লাষ্টত মেথছ ছাবজেক্টটো চাই দিবা মেথছ লাষ্টত এইকাৰণে ৰাখিছোঁ যদি তোমালোকৰ ডাউটছ আদিও ওলায় তেনেহ'লে তোমালোকে অকণমান দেৰিলৈ বহি টেবুলত ছল্ভ কৰি ল'ব পাৰিবা তো সেইটো কাৰণে মেথছটো লাষ্টত দি দিছোঁ তো এইখন আছিলে যিসকল ষ্টুডেণ্টছে স্কুল গৈ আছে কিন্তু মেক্সিমাম ষ্টুডেণ্টকে মই প্ৰিফাৰ কৰিম যদিহে চব কমপ্লিট হৈ আছে এটেণ্ডেঞ্চো ঠিকে আছে আৰু স্কুলেও মানিছে তেনেহ'লে কিন্তু তোমালোকে এইকেইদিন ঘৰত বহিয়ে পঢ়া যদি প্ৰি ফাইনেল এক্সামো শেষ হৈ গৈছেগৈ তো এখন আছিলে হলিডেজৰ কাৰণে ৰুটিন এখনত কি দিয়া আছিলে চোৱা তোমালোকে 6:30 মানৰ পৰা তোমালোকে পঢ়া ষ্টাৰ্ট কৰিবা আৰু চোৱা ইয়াত যদিও আমি ৰাতিপুৱা কেইটাৰ পৰা ষ্টাৰ্ট কৰা বুলি দিছোঁ 6:30 পৰা ষ্টাৰ্ট কৰিম বুলি কৈছোঁ কিন্তু তোমালোকে উঠিব লাগিব 6টা বজাতে বা 5:30টাতে কিয় কাৰণ ধৰি লোৱা তোমাৰ পৰীক্ষা যদি 9টা বজাত থাকে তুমি 9টা বজাত সেই এক্সাম চেণ্টাৰটো গৈ পালে হ'ব জানো নহ'ব নহয় তুমি অকণমান আগতে কামখিনি কৰিব লাগিব সেইটো কাৰণে অকণমান আগতে উঠি ল'বা আৰু তাৰপিছতহে তোমালোকে টাইমাৰখিনি দিবা প্ৰথম তোমালোকে ছায়েন্স পঢ়ি ল'বা ধৰি লোৱা তাৰপিছত আধা ঘণ্টা এটা ব্ৰেক লৈ তোমালোকে আছামিজ পঢ়ি দিলা ML ছাবজেক্টটো পঢ়ি ল'লা তাৰপিছত আকৌ আধা ঘণ্টা এটা ব্ৰেক ল'বা আৰু দিনৰ যোনখিনি সময় আছে তাত তোমালোকে মেথছ প্ৰেক্টিছ কৰিব পাৰা তাৰপিছত এইবাৰ অকণমান দীঘলীয়া ব্ৰেক ল'বা ভাত পানী খাই ল'বা অকণমান জিৰায়ো ল'বা তাৰপিছত 3:30 পৰা 5 PM লৈ তোমালোকে ধৰি লোৱা ইংলিছখন পঢ়ি দিলা তাৰপিছত 5:30 পৰা 8 PM ধৰি লোৱা ছ'চিয়েল ছায়েন্স পঢ়ি দিলা আৰু তাৰপিছত আকৌ এটা আধা ঘণ্টামানৰ ব্ৰেক ল'লা আৰু তেতিয়া তোমালোকে ডিনাৰ কৰি উঠি ইলেক্টিভটো চাই দিলা তো এইখিনি ৰুটিন তোমালোকে এনেই চাব পাৰা আৰু মই যদি মোৰ পাৰ্চনেল ৰুটিনখনৰ কথা কওঁ যোনটো মই নিজে ফ'ল' কৰিছিলোঁ আৰু যোৱা বছৰ বহুতো ষ্টুডেণ্টছে সেইখন ফ'ল' কৰিছিলে মই ইউটিউবত ভিডিঅ' দিয়াৰ কাৰণে আৰু মেক্সিমামৰে কিন্তু ভাল ৰিজাল্ট হৈছে যিসকলে ফ'ল' কৰিব পাৰিছে তো যদি তোমালোকে পাৰা তেনেহ'লে এই 13 আৱাৰ্ছ প্লাছ ৰুটিনখন ফ'ল' কৰিব চেষ্টা কৰিবা তো টাৰ্গেট হৈছে SSLC 2026 তো ইয়াৰ কাৰণে কি কৰিব লাগিব চোৱা স্পেচিয়েল টাইম টেবুল হয় ৰাতিপুৱা পঢ়া টাইমটো মই কিন্তু 8টা বজা দিছোঁ ৰাতিপুৱা 8টা বজা তো ইয়াত বহুতে ক'ব যে কিয় সোনকালৰ পৰা কিয় পঢ়া নাই 6টাৰ পৰা পঢ়িব পাৰি বা 7টাৰ পৰা পঢ়িব পাৰি কিন্তু ধৰি লোৱা মই যদি ৰুটিনত দি থৈ দিওঁ যে মই ৰাতিপুৱা 6টা বজাৰ পৰা পঢ়িম আৰু মই যদি নিজে 7টা বজাত উঠোঁ তেনেহ'লে কিন্তু ডিম'টিভেটহে ফিল কৰিম তো সেইটো কাৰণে মই 8টা বজাৰ পৰাই দিছোঁ তোমালোকে যদি সোনকালে উঠিছা তেনেহ'লে ভাল কথা সোনকালে উঠি কিবা পঢ়িও দিব পাৰা বা এক্সাৰচাইজ আদিও কৰি ল'ব পাৰা ব্ৰেকফাষ্ট কৰি ল'বা তাৰপিছত তোমালোকে 8টা বজাৰ পৰা ষ্টাৰ্ট কৰিবা 8টা বজাৰ পৰা আমি ডাইৰেক্ট 2 ঘণ্টা 30 মিনিট পঢ়ি দিম আৰু কি ছাবজেক্ট চাম প্ৰথম ছায়েন্সখন দিছোঁ তোমালোকৰ যি মন যায় সেইখন দি ল'ব পাৰা ছায়েন্স এইকাৰণে দিছোঁ কাৰণ ছায়েন্সৰ যিহেতু কনচেপচুৱেল বস্তুবিলাক হয় তোমালোকৰ অকণমান ব্ৰেইনটো অকণমান খোল খাব যদি ছায়েন্সখন প্ৰেক্টিছ কৰা তো ইয়াত ৰাতিপুৱা মই 2 ঘণ্টা 30 মিনিট দিছোঁ 1 ঘণ্টা বা আধা ঘণ্টা তেনেকুৱা নিচিনা দিয়া নাই কাৰণ ময়ো জানো যে 1 ঘণ্টাত একো ছাবজেক্ট ভালকৈ পঢ়ি শেষ নহয় তুমি 1 ঘণ্টাত এটা চেপ্টাৰ ভালকৈ চাবই নোৱাৰিবা তো এইটো কাৰণে 2 ঘণ্টা 30 মিনিট দিছোঁ তোমালোকে যি চেপ্টাৰে পঢ়া ভালকৈ পঢ়িবা সেইখিনি সময়ত আৰু এইকেইদিনত কিন্তু গোটেই একদম নিজৰ বেষ্ট দিব লাগিব তাৰপিছত তোমালোকে আধা ঘণ্টা ব্ৰেক এটা ল'বা
সেই ব্ৰেকটো তোমালোকে চাহ খাই ল'ব পাৰা বা কোনোবাই গা ধুৱে যদি গা ধুই ল'বা। তাৰপিছত নেক্সট তোমালোকে 11 AM পৰা 1:30 PM ইংলিছখন দিছোঁ। ইয়াত মই এখন ইজি ছাবজেক্ট দিবৰ কাৰণে তোমালোকক ছাজেষ্ট কৰিম, কাৰণ এইটো টাইমত আমাৰ ব্ৰেইনটো ইমান এটা এক্টিভ নাথাকে। তো কি কৰিবা, যিকোনো ইজি ছাবজেক্ট এটা ভৰাই দিবা। তাৰপিছত নেক্সট হৈছে তোমালোকৰ 2 PM পৰা 4:30 PM ইয়াত ছ'চিয়েল ছায়েন্সখন এড কৰিছোঁ। তো ইয়াত কি হয়, বহুতো ষ্টুডেণ্টছে এইটো সময়ত শুই যায়। তো তোমালোকে যদি শুই যোৱা তেনেহ'লে ছ'চিয়েল ছায়েন্সৰ এই ব্লকটো কাটি দিব পাৰা। তাৰ জেগাত বেলেগ এটা তোমালোকে অকণমান দেৰিলৈ লগাই ল'বা ৰুটিনখন। তাৰপিছত তোমালোকে 4:30 পৰা 5 PM ব্ৰেক ল'বা, চাহ খাই ল'বা। তাৰপিছত তোমালোকে 5 পৰা 7 PM আছামিজখন চাবা, আছামিজ ছাবজেক্টটো চাব কৈছোঁ। তাৰপিছত নেক্সট তোমালোকে 7:30 পৰা 7:30 আকৌ এটা ব্ৰেক লৈ ল'বা। ইয়াত তোমালোকে IN ষ্টুডিঅ'ছৰ ভিডিঅ' চাই ল'ব পাৰিবা। তো এইটো টাইমতে যিহেতু নৰ্মেলি ভিডিঅ' দিয়া হয়। তাৰপিছত নেক্সট তোমালোকে 7:30 পৰা 10 PM কি কৰিবা, মেথছখন চাবা, কাৰণ মেথছত কিবা নোৱাৰিলেও তেতিয়া তোমালোকে পিছলৈ এক্সটেণ্ড কৰি যাই থাকিব পাৰিবা সময়খিনি। আৰু যেতিয়া তোমালোকৰ মেথছখন পঢ়ি হ'ব, আমাৰ 10টা বজাতে গোটেইখিনি ছাবজেক্ট কমপ্লিট হৈ যাবগৈ। তো তাৰপিছত তুমি শুই থাকা বা ৰিভিজন দিয়া সেইটো তোমাৰ কথা। তো তোমালোকে টাইমটো পাবাই কিন্তু এখন ৰুটিন ফ'ল' কৰিলে। আৰু বহুতো এনেকুৱা হ'ব পাৰে যে ৰুটিনখন ভাল লাগিছে কিন্তু অকণমান প্ৰব্লেম পাইছা তোমালোকে দিনত শুৱা বা কিবা কৰা। তো তেনে ক্ষেত্ৰত তোমালোকৰ হিচাপ মতে তোমালোকে অকণমান এডজাষ্টমেণ্ট কৰি ল'বা ৰুটিনখন, লাগিলে শ্লট কেইটামান ৰিডিউচে কৰি দিবা। কিন্তু এই যোনখন আনষ্টপেবল ৰুটিন বুলি কৈছোঁ সেইখন যদি ফ'ল' কৰা তেনেহ'লে নিশ্চয় ভাল ৰিজাল্ট হ'বই। যোৱাবাৰ মেক্সিমাম ষ্টুডেণ্টে এখন ফ'ল' কৰি ভাল ৰিজাল্ট হোৱা বুলি কৈছিলে, কাৰণ এতিয়াতো তোমালোকে কম পঢ়ি থাকিলে নহ'ব, পঢ়া টাইমটো ইনক্ৰিজ কৰিবই লাগিব। তাৰপিছত নেক্সট কথাটো হ'ল যে এখন হোৱাটছএপ চেনেলত দিয়ে দিছোঁ, তোমালোকে হোৱাটছএপ চেনেলত পাই যাবা, ডাউনলোড কৰি ল'বা। তাৰপিছত তোমালোকে প্ৰিণ্ট আদি কৰাই ল'ব পাৰিবা। লিংকটো পিন কমেণ্টত আছে, তাত ক্লিক কৰা, পেজটো অ'পেন হ'ব, সেই পেজটো ফ'ল' কৰি ৰাখিবা। আমি হোৱাটছএপ চেনেলত যিমান পাৰোঁ সহায় কৰি যাম। 27,000তকৈ অধিক ষ্টুডেণ্টছ আছে, তোমালোকে জইন কৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা।